সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। ব্ৰহ্মাৰ পিতৃ কোন? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন? আমাক কৈ দিয়া। জানিবলৈ অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ, আপোনাৰ শুভ নামটো জনাওকচোন। মোৰ নাম শিবু ভকত। আপুনি কোন ঠাইৰ পৰা আহিছে? মই ধুবুৰী জিলা দিনকেইটা গাঁও অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2020 লৈছোঁ।
ছাৰ আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কেনেধৰণৰ ভক্তি সাধনা কৰিছিল ছাৰ? হয় ছাৰ, সন্ত ৰামপালজী মহাৰাজত গুৰুদেৱৰ ওচৰত অহাৰ আগতে মই পৰম্পৰাগতভাৱে চলি থকা ধৰ্ম কৰিছিলোঁ, যেনেকুৱা অনুকূল ধৰ্ম, আৰু তাৰপিছত শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মৰ ওপৰত মই লিপ্ত ছিলোঁ। আৰু ছাৰ আপুনি যে সেই পৰম্পৰাগত যিবিলাক আমাৰ সমাজত প্ৰচলিত ভক্তি সাধনা আপুনি কৰিছিলে, আপুনি গুৰু ধাৰণ কৰি কৰিছিল নে এনেই কৰি আছিল? গুৰু ধাৰণ কৰি কৰিছিলোঁ। আপুনি কিমান বছৰ ধৰি কৰি আছিলে সেই সাধনাবিলাক? 24-25 বছৰ প্ৰায় হ'বগৈ। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয় ছাৰ, মই এদিন বজাৰলৈ ঘূৰিবলৈ গৈছিলোঁ। তাত এদিন এজন মানুহৰ পৰা মই জ্ঞান গংগা পুস্তক পাইছিলোঁ। সেই জ্ঞান গংগা পুস্তক ঘৰত আনি মই 2-3 মাহমান পঢ়িছিলোঁ। তাৰ পৰা মই উপলব্ধি কৰিব পাৰিছিলোঁ যে এই জ্ঞান গংগাৰ জ্ঞানবিলাক সত্য হয়। তাৰপিছত মই গুৰু খুজিবলৈ চেষ্টা কৰিছিলোঁ। তাৰপিছত মই লাহে লাহে এই ধৰ্মৰ প্ৰতি মোৰ আকৰ্ষণ হয় আৰু মই লিপ্ত হওঁ। আপুনি যিহেতু জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি সন্ত ৰামপাল গুৰুমাজৰ শৰণ গ্ৰহণ কৰাৰ কথা আপুনি ব্যক্ত কৰিলে, জ্ঞান গংগা পুথিখনত আপুনি এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা আপ্লুত হৈ আপুনি তেখেতৰ শৰণলৈ আহিব লগা হ'ল? হয় ছাৰ, জ্ঞান গংগা পুস্তকত এনেকুৱা জ্ঞান আছে যে আমি সকলো জীৱে এই কাল লোকত ৰৈ আছোঁ। এই কালে এদিনত 1 লাখ মানৱ শৰীৰ ভক্ষণ কৰে আৰু 6 লাখ জীৱ উৎপন্ন কৰে। তাৰ পৰা মই এইটো জ্ঞান পাইছোঁ যে আমি প্ৰত্যেকটো দিনে আমি বিপদত পৰি থাকোঁ, আমি আক্ৰান্ত প্ৰত্যেক দিনে হৈ থাকোঁ, কিন্তু আমি তাৰ পৰা বাচিব নোৱাৰোঁ। সেইকাৰণে এইটোৱে সঁচা যে ৰামপালজী গুৰুদেৱে কৈ যোৱা জ্ঞানবিলাক সত্য হয়। সেইকাৰণে মই তাৰ পৰা পুস্তক লৈ জ্ঞান পোৱাৰ পিছত মই ল'বলৈ বাধ্য হৈছোঁ। আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ শিষ্যসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে নিজৰ মত ব্যক্ত কৰে যে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পোৱাৰ কথা। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে ছাৰ? হয় ছাৰ, গুৰুদেৱৰ সংগত অহাৰ আগতে মানসিকভাৱে বিকাৰগ্ৰস্ত ছিল। তাৰপিছত মই শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক এই তিনিওফালে মোৰ বিপদ আছিল। কিন্তু মই যেতিয়া এই গুৰুদেৱৰ শৰণত আছিলোঁ, তেতিয়া মই শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক তিনি দিশৰ পৰা মই লাভ পাইছোঁ। তাৰপিছত মই সকলো সময়তে চিন্তা ৰোগত আক্ৰান্ত ছিলোঁ আৰু মই মানুহৰ লগত ঘূৰিব নোৱাৰিছিলোঁ। মোৰ ভিতৰে ভাৱে এটা ভয় আছিল, মানুহৰ লগত চাই মই ভয় কৰিছিলোঁ। কিন্তু গুৰুদেৱৰ শৰণত অহাৰ পিছত মোৰ এই সকলোবিলাক বেমাৰ নোহোৱা হৈ গৈছে। আপুনি যিহেতু মানসিক বিকাৰগ্ৰস্ত হৈ থকাৰ কথা ক'লে, আপুনি সেই মানসিক বিকাৰগ্ৰস্ততাত কিমান বছৰ ধৰি ভুগি আছিলে? প্ৰায় 2-3 বছৰৰ পৰ্যন্ত আছিলোঁ, 2-3 বছৰ। যিহেতু আমাৰ আধুনিকতাৰ যুগত চিকিৎসা পদ্ধতি উন্নত, আপুনি সেই মানসিক বিকাৰগ্ৰস্ততাৰ বাবে ডক্টৰৰ কাষলৈ গৈছিলনে? হয় ছাৰ, গৈছিলোঁ। মই বহুত ডক্টৰৰ কাষলৈ গৈছিলোঁ, কিন্তু তাত গৈ মই একো লাভ পোৱা নাছিলোঁ। কিন্তু যেতিয়া মই ডক্টৰৰ ওচৰত গৈছিলোঁ, তেতিয়া মোক গুৰুদেৱে কোৱা বাণীবিলাক মোৰ মনত আছিল। মই গুৰুদেৱে কোৱা বাণীবিলাক যিবিলাক মোক প্ৰথম মন্ত্ৰ দিছিল, তেতিয়া মই চিকিৎসা কৰি আছিলোঁ। সেই সময়তে মই মন্ত্ৰবিলাক প্ৰয়োগ কৰি আছিলোঁ। আৰু তাৰপিছত গুৰুদেৱৰ কৃপাত মই মাথোন 24 দিনৰ ভিতৰতে মই ৰোগৰ পৰা মুক্তি পাইছিলোঁ। আৰু বৰ্তমান ছাৰ সেই মানসিক বিকাৰগ্ৰস্ততাৰ বাবে আপুনি তেনেকুৱা অসুবিধাত ভুগিব লগা হোৱা নাই? নাই ছাৰ, এতিয়া গুৰুদেৱৰ কৃপাত মোৰ এতিয়া মানসিক বেমাৰবিলাক নাই। মই এতিয়া গুৰুদেৱৰ কৃপাত সম্পূৰ্ণভাৱে সুস্থ আছোঁ। ছাৰ, যিহেতু আপুনি জনালে যে আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি যি মানসিক বিকাৰগ্ৰস্ততাত ভুগি আছিলে তাৰ পৰা পৰিত্ৰাণ পালে, ইয়াৰ উপৰিও ছাৰ আপুনি পাৰিবাৰিকভাৱে অন্য আৰু কিবা লাভ পাইছেনে? হয় ছাৰ, পাইছোঁ। আগতে আমাৰ পৰিবাৰ এনেকুৱা আছিল, প্ৰতিগৰাকী মানে ব্যক্তিৰ লগত মোৰ কাজিয়া হৈছিল আৰু সকলো সময়তে বিৰক্তিবোধ কৰিছিলোঁ। কিন্তু এতিয়া গুৰুদেৱৰ কৃপাত মই পৰিয়ালৰ লগত হৈ থকা কাজিয়াৰ পৰা মই লাভ পাইছোঁ। এতিয়া কাজিয়া নহয় আৰু গুৰুদেৱৰ কৃপাত। এইটো ছাৰ আচৰিত কথা। আপুনি অসমৰ পৰা তেখেতৰ শৰণাগত হৈ আপুনি মানসিক বিকাৰগ্ৰস্ততাত ভুগি থকা ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে আপুনি বিভিন্ন পাৰিবাৰিক সমস্যাৰ পৰা পৰিত্ৰাণ পালে। এইটো ছাৰ কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লৈ এনেধৰণৰ লাভ পাব পাৰি? হয় ছাৰ, সন্ত গুৰু ৰামপালজী মহাৰাজদেৱে কৈ গৈছে যে গুৰু গোবিন্দ দোনোঘৰে কিসকো লাগু পায়, বলিয়াৰে গুৰু আপোনে গোবিন্দ দিয়া বতায়। গুৰু আৰু গোবিন্দ দুইজনৰ ভিতৰত যদি প্ৰথমতে আমি গুৰু ভজো, তেতিয়াহ'লে যদি গুৰুৰ প্ৰতি আমাৰ বিশ্বাস থাকে, তেনেহ'লে আমি গুৰুৱে কৈ যোৱা বাণীৰ ওপৰত আমি নতশিৰ কৰি ল'ম। তাৰপিছত আমি লাহে লাহে যেতিয়া বিশ্বাস স্থাপন কৰিব পাৰিম, তাৰপিছত গুৰুৱে আমাক লাভ দিবলৈ আশীৰ্বাদ দিব।
আৰু ছাৰ আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুৰ মাজে আমাৰ সমাজত প্ৰচলিত কিছু কৰ্মকাণ্ড, যেনে কোনো লোকৰ মৃত্যু হয়, দেহাৱসান ঘটে, তেতিয়া শ্ৰাদ্ধ শ্ৰাদ্ধকে আদি কৰি সেই কৰ্মকাণ্ডবিলাক কৰিবলৈ মানা কৰে। আচলতে সন্ত ৰামপাল গুৰুৰ মাজে সেই কৰ্মকাণ্ডবিলাক কিয় কৰিবলৈ মানা কৰে ছাৰ? হয় ছাৰ, মানে পবিত্ৰ বাইবেল, বেদ, পুৰাণ, গীতা সকলোবিলাক পুস্তকত লিখা আছে যে এই পিতা মাত্ৰা মৃত্যুৰ পিছত কৰিবলগীয়া কামবিলাক আমাৰ লগত কৰিব নালাগে, এইবিলাক শাস্ত্ৰৰ বিৰুদ্ধ হয়। গুৰুদেৱে কৈ যোৱা সকলোবিলাক কথাৰ ওপৰত চালি জাৰি চাইহে তেওঁৰ আদেশবিলাক মানিব লাগে, তেতিয়াহ'লে আমি এদিন হ'লেও এদিন মোক্ষ প্ৰাপ্তি কৰিব পাৰিম। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, যি অনুভৱ আপুনি আমাৰ দৰ্শকসকলৰ সন্মুখত দাঙি ধৰিছে, যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ আপোনাৰ দৰেই উপকৃত হ'ব পাৰে? হয় ছাৰ, মই আজি দৰ্শকক এইটোৱে ক'ব বিচাৰিছোঁ যে মই যেনেকৈ মানসিকভাৱে হৈ থকা বেমাৰৰ পৰা লাভ পাইছোঁ, শাৰীৰিক আৰু আধ্যাত্মিকভাৱে মই লাভ পাইছোঁ, তেনেকৈ আপোনালোকে যদি গুৰু চন্দ ৰামপালজী গুৰুদেৱৰ চৰণত আহি ভক্তি সহকাৰে মন একচিত্ত কৰি তেওঁৰ ওপৰত স্বৰ্ণপন্ন হয়, তেতিয়াহ'লে আপোনালোকৰো মোৰ দৰে লাভ পাব আৰু আপোনালোকে এদিন হ'লেও মোক্ষপ্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব। ছাৰ, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়, তেনে ক্ষেত্ৰত ছাৰ আমাৰ অসমৰ পৰা কোনো লোকে যদি নাম দীক্ষা লৈ ভক্তি কৰিব বিচাৰে, কেনেকৈ ল'ব পাৰিব? হয়, আজিকালি আধুনিকতাৰ যুগত ইউটিউব আৰু ফেচবুকত গুৰুদেৱৰ মংগল প্ৰবচন আহে। সেই মংগল প্ৰবচনৰ তলত মানে কেইটামান কণ্টেক্ট নম্বৰ থাকে, সেই কণ্টেক্ট নম্বৰৰ যোগেদি আপোনালোকে নিঃশুল্কভাৱে গুৰু চন্দ ৰামপালজী মহাৰাজ দেৱৰ পৰা নাম ল'ব পাৰে। ধন্যবাদ থাকিল ছাৰ। সঁচাই। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। और गरीबदास इस योग को समझ नहीं सकता कोई। ধৰ্মদাস দেৱৰ লগত ভগৱান আছিলে আৰু এনেকুৱা লীলা কৰি দেখুৱালে যি ভগৱানেহে কৰিব পাৰে, আনে কৰিবই নোৱাৰে। তথাপিও বুদ্ধিয়ে কাম নকৰিলে ধৰ্মদাস দেৱৰ চকুৰে চাইও আহিছিল তাত যে সঁচাকৈ এওঁ পৰমাত্মা। আমাৰ ওপৰত ইমান প্ৰেছাৰ আছে, তথাপিও আমি মোহবশতঃ ইমান অন্ধ হৈ গৈছিলো। যেতিয়া পৰমাত্মাই কৈছিলে যে ধৰ্মদাস मेरी लाख दुहाई, धर्मदास मेरी लाख दुहाई, ये मूल ज्ञान कई बार न जाई। যে মই তোমাক যি মূল জ্ঞান দিছো, বাস্তৱিক জ্ঞান দিছো, ইয়াৰ চৰ্চা এতিয়া কতো নকৰিবা। আৰু আকৌ ক'লে যে धर्मदास मेरी लाख दुहाई, ये सार शब्द कई बार न जाई, सार शब्द बार जो पढ़ी बिचली पीढ़ी हंस नी तरही। এতিয়া ধৰ্মদাস দেৱক পৰমাত্মাই ক'লে যে এই জ্ঞান আৰু নাম, যি তিনিটা মন্ত্ৰ আছে, সত্য নাম, হাৰ নাম, এয়া তিনিটা মন্ত্ৰৰ এটা জপ হৈ যায়। এইটো আপুনি কাকো নক'ব, নিজেই মন্ত্ৰ জপ কৰক আৰু ইয়াৰ পৰাই মুক্তি হ'ব। আৰু ইয়াৰ অবিহনে মুক্তি হ'বই নোৱাৰে প্ৰাণীৰ। অধিকাৰী সন্তৰ পৰা এইটো ল'ব লাগিব। এতিয়া পুণ্যাত্মাসকল, যেতিয়া ধৰ্মদাস দেৱে এইটো দেখিলে যে সমৰ্থবানজন তেওঁৰ লগত আছে, সত্যলোকতো দেখি আহিলে, উভতিও আহিলে, তাৰ পিছতো তেওঁৰ মনত মোহ ইমানেই আছিলে, কান্দিব ধৰিলে বহি। পৰমাত্মাই ক'লে, কিয় উদাস সদা ভাই ভগত? তেতিয়া তেওঁ কি কৰে যে ভগৱান আপুনি স্পষ্ট কৰি দিলে যে এই মন্ত্ৰবোৰৰ অবিহনে মুক্তি নহয়। এই যি মন্ত্ৰৰ কথা আপুনি কৈ আছে, সত্য নাম আৰু হাৰ নাম, এয়া তিনিটা মন্ত্ৰৰ জপ, ইয়াৰ অবিহনে মুক্তি নহয়। কিন্তু মোৰ সন্তানসকলক আপুনি মোক 42টা পিঢ়িৰ এই যি মোক বৰদান দিলে, 42টা পিঢ়িলৈকে মোৰ বংশ হ'ব, তেন্তে মোৰ সন্তানসকল কেনেকৈ পাৰ হ'ব? এনেকৈ কৈ কান্দিব ধৰিলে। তেতিয়া পৰমাত্মাই ক'লে যে ধৰ্মদাস, তুমি অন্ধ নহবা। যদি এই জ্ঞান আৰু এই নাম আপুনি এওঁলোকক কয়, অহা সময়ত তোমাৰ পন্থতেই তোমাৰ বংশধৰসকলক কালে ঠগিব।
আৰু ভ্ৰমিত কৰিব ইহঁতক নিজৰ দূতক পঠিয়াব। যদি সেই দূতসকলে এই মূল মন্ত্ৰটো গম পায়, তেতিয়া মধ্য প্ৰজন্মত যি মই পাৰ কৰাম বুলি ভাবিছিলোঁ সমগ্ৰ বিশ্বত, তেতিয়া ইহঁত পাৰ হ'ব নোৱাৰিব ভাই। মোৰ মিছন বেয়া হ'ব। মোৰ সকলোবোৰ প্ৰয়াস নষ্ট হৈ যাব যি মই কৰিব খুজিছোঁ। तो धर्मदास मेरी लाख दुहाई और ये सार शब्द की तो बार ना जाई। ধৰ্মদাস বহুত দুখী হৈ গ'ল। পৰমাত্মাই ভাবিলে ই এতিয়া সকলোবোৰ কাম নাশ কৰিব, ই মোৰ সকলোবোৰ প্ৰয়াস নষ্ট কৰিব এতিয়া। গতিকে পৰমাত্মাই প্ৰেৰণা কৰিলে সেইদিনা। তেওঁ তাত প্ৰেৰণা কৰিলে আৰু তেওঁ ক'লে যে ভগৱান, মই বহুত অন্ধ হৈ পৰিছোঁ, মোহবশত মোৰ সাধ্যৰ হৈ থকা নাই। মোক সত্যলোকলৈ পঠাই দিয়ক ভগৱান। তেওঁ ক'ব ধৰিলে মোক সত্যলোকলৈ নিয়ক। ভগৱান ক'লে ব'লা তোমাক সত্যলোকলৈ নিওঁ। জগন্নাথপুৰীত এটা প্ৰেৰণা কৰিলে পৰমাত্মাই তেওঁক। যদি এওঁ ইয়াত থাকে তেন্তে তেওঁৰ ল'ৰা ছোৱালীৰ প্ৰতি মমতা এনেকৈ থাকিব। এওঁ নামবোৰ কৈ কাম নষ্ট কৰিব আৰু এওঁ যি নাম দিব সেয়াই কাম নকৰিব, কাৰণ তেওঁ অধিকাৰী নহয়। কাৰণ পৰমাত্মাই ধৰ্মদাস দেৱক আগলৈ নাম দিয়াৰ উপদেশ দিয়া নাছিলে। 5 নাম প্ৰথম মন্ত্ৰৰ কেৱল পৰমাত্মাই দিছিলে। তেওঁৰে আদেশ আছিল। ধৰ্মদাস দেৱৰ পুত্ৰ যিজন জন্ম হৈছিলে কবিৰ দেৱৰ আশীৰ্বাদত, চূড়ামণি দেৱ, তেওঁকো পৰমাত্মাই স্বয়ঙেই দীক্ষা দিছিলে। স্বয়ঙেই তেওঁক আগলৈ 5 নাম দিয়াৰ গুৰুপদ প্ৰাপ্ত কৰাইছিলে। 5 নাম কোনবোৰ যি আপোনালোকক প্ৰথম মন্ত্ৰত দিয়া হয়, ফাৰ্ষ্ট আৰু লাষ্ট বাদ দি। ফাৰ্ষ্ট আৰু লাষ্ট সেই সময়ত দিয়া হোৱা নাছিলে। এইটো বহুত দীঘল কাহিনী, বাৰে বাৰে সৎসংগ শুনিলে তেতিয়াহে আপোনালোকে বুজি পাব যে প্ৰথম আৰু লাষ্ট মন্ত্ৰ সেই সময়ত কিয় দিয়া হোৱা নাছিল। এয়াও সৎসংগত কোৱা হ'ব, কিন্তু আজিৰ বিষয়টো বেলেগ। গতিকে কবিৰ পৰমেশ্বৰে ক'লে যে ধৰ্মদাস, মই 4টা যুগতেই আহোঁ আৰু প্ৰত্যেক প্ৰাণীক যি মোৰ শৰণলৈ এবাৰ আহে তেওঁক মই পাৰ কৰাইহে এৰো। আৰু যেতিয়া সমুদ্ৰই জগন্নাথ মন্দিৰক নিৰ্মাণ হ'বলৈ দিয়া নাছিল, ঈৰ্ষাবশতঃ ছবাৰ সেইটো 5 বাৰটো ধ্বংস কৰি দিছিলে নিৰ্মাণ হোৱা মন্দিৰটো, জগন্নাথপুৰীৰ মন্দিৰটো। সেই সময়ত মই স্বয়ঙে আহি এজন সন্তৰ ৰূপ ধাৰণ কৰি আৰু তাত বহি আছিলোঁ সমুদ্ৰৰ পাৰত। আৰু সমুদ্ৰ এনেকৈ উঠি আহিছিল, প্ৰায় 40 ফুট মান ওখ ঢৌ হৈ পাহাৰৰ দৰে আগবাঢ়ি আহিছিলে, যেনেকৈ চাইক্লন আহে, যাক সমুদ্ৰীয় ধুমুহা বুলি কোৱা হয়, সকলোবোৰ ধ্বংস কৰি পেলায়। তেতিয়া মই এনেকুৱা কৰি দিছিলোঁ। মোৰ শক্তিৰ সন্মুখত সমুদ্ৰ তাতেই ৰৈ গৈছিলে, এজ ইট ইজ। তাৰ পিছত বিপ্ৰ ৰূপ ধাৰণ কৰি সমুদ্ৰৰ দেৱ আহিছিলে। তেওঁ মোক প্ৰাৰ্থনা জনালে যে মই মন্দিৰ ভাঙিবলৈ গৈ আছোঁ, মোক যাবলৈ দিয়া। তেতিয়া মই ক'লোঁ, যেতিয়া তেওঁ মোক কৈছিলে মন্দিৰ ভাঙিবলৈ যাওঁ, যাবলৈ দিয়া বুলি, মই তেতিয়া তেওঁক কৈ দিছিলোঁ যে ভাই এতিয়া তুমি ইফালে যাব নোৱাৰা। মই ৰজাক বচন দি দিছোঁ, যিয়ে এই মন্দিৰ নিৰ্মাণ কৰি আছে, আপুনি উভতি যাওক। কোৱাৰ ভাৱ এইটো যে ধৰ্মদাস দেৱক এইটো প্ৰেৰণা কৰিব বিচাৰিছিলে পৰমাত্মাই, যে ভাই যাতে এওঁ ইয়াৰ পৰা ওলাই যায়। তেতিয়া ধৰ্মদাস দেৱে ক'ব ধৰিলে যে সেই স্থান এতিয়াও আছেনে য'ত আপুনি এই সমুদ্ৰত বাধা দিছিলে। পৰমাত্মাই ক'লে যে হয়, এতিয়াও আছে। মই চাব বিচাৰিছোঁ মহাৰাজ, মোক দেখাওক। এতিয়া পৰমাত্মাই বিচাৰিছিলে এওঁ লেতেৰাবোৰৰ পৰা ওলোৱাটো, এতিয়া তালৈ যাবলৈ, মানে বান্ধৱগড়ৰ পৰা আকৌ উৰিষ্যালৈ যাবলৈ খোজ ল'লে। 3-4 দিন মানৰ পাছত গৈ পালে, খোজ কাঢ়ি গৈছিলে। এতিয়া তালৈ গৈ পৰমাত্মাই জ্ঞান দিলে তেওঁক, নতুনকৈ বুজালে যে সৰল মানুহ ক'ৰ পৰা আহিছিলা তুমি, তোমাৰ বংশধৰ কি তোমাৰ লগত থাকিবনে? আজি ইয়াত জন্ম লৈছে, যদি কাইলৈ ইহঁতৰ মৃত্যু হয়, কোনে জানে নাইজেৰিয়াতো জন্ম ল'ব পাৰে। তোমাৰ কেনেকৈ গ'ল সৰল মানুহ? এক লেৱা এক দেৱা দুত্তম।
যেনেকৈ সুখদেৱ ঋষিয়ে নিজৰ পিতৃ ব্যাসদেৱক কৈছিলে कि एक लेवा एक देवा दूतम कोई किसी का पिता नहीं पुतम ऋण संबंध जुड़ा एक ठाठा अंश में सब 12 बाटा। আজি তোমাৰ পৰিয়াল আছে, কাইলৈ নাজানো ক'ত জন্ম ল'বা। আজি ক'ত আছা? কোনোবাই মুছলমানৰ ঘৰত জন্ম লৈছে, কোনোবাই খ্ৰীষ্টানৰ ঘৰত জন্ম লৈছে, কাৰোবাৰ ক'ৰবাত, আৰু সিহঁত আজি তোমাৰ ঘৰত লৈছে। তাৰপিছত সিহঁতে নিজৰ সংস্কাৰ পূৰণ কৰি কোনোবা ক'ৰবালৈ যাব, কোনোবা ক'ৰবালৈ। 12 বাট হ'ব। তোমালোকৰ লগত ইমানবোৰ ঘটনা ঘটি আছে, 50 বছৰ ধৰি মূৰ মাৰি আছা, কিন্তু তাতেই আছা। যেতিয়া ইমান দূৰ আহি পালা তাৰ পৰা ইয়ালৈ, যেতিয়া এই জ্ঞান নতুনকৈ শুনিলা, আগতেও শুনিছিলা, কিন্তু 10-20 বাৰ একেটাই সৎসংগ শুনিলে মনটো অহংকাৰী হৈ যায় আৰু এনেকৈ ভাবে যে সকলো জ্ঞান হ'ল মোৰ, কিনো জ্ঞান হ'ল। এই জ্ঞানকটো অন্তিম শ্বাসলৈ আধাৰ বনাব লাগিব, সৎসংগ শুনি থাকিব লাগিব। 4টা কথা শুনি বক্তা হৈ যোৱা, ইয়াৰ পৰা শুনি কোৱা আৰম্ভ কৰা, বুজাবলৈ আৰম্ভ কৰা। এই জ্ঞান এনেকুৱা জ্ঞান হয়, এই জ্ঞান শুনি আন মানুহে প্ৰশংসা কৰিবলৈ ধৰে, কৰিবলৈ আৰম্ভ কৰিব। তাৰপিছত তেওঁক সেই প্ৰশংসাই লৈ ডুবিব প্ৰাণীক। গতিকে এই প্ৰভুত্বও জীৱৰ নাশৰ কাৰণ হৈ পৰে। ধৰ্মদাসে ভাবিছিলে যে তেওঁৰ সকলো জ্ঞান হৈ গ'ল। তালৈ গৈ গম পালে, ক'ব ধৰিলে যে মই য'ৰ পৰা আৰম্ভ কৰিছিলো তালৈ আহিলো। আপুনি মোৰ চকু খোল খোৱালে ভগৱান। হে পৰমাত্মা, মোক ইয়াৰ পৰা পঠিয়াই দিয়ক, নহ'লে মই এই পিটনিত আকৌ সোমাম। তেতিয়া ধৰ্মদাস দেৱে জীৱিত সমাধি ল'লে তাত। যে মোক পঠিয়াই দিয়ক দাতা। পৰমাত্মাই ক'লে ঠিক আছে, বহা গুহাত। আগত পাথৰ থলে। মালিকেতো পঠিয়াবই বিচাৰিছিল, পঠিয়াই দিলে তেওঁৰ আত্মা। তাৰে আগতে ধৰ্মদাস দেৱক সন্তুষ্ট কৰালে, ক'লে যে ভাই চোৱা। ধৰ্মদাস দেৱৰ তথাপিও কথাবোৰ বাৰে বাৰে মনলৈ আহি আছিল যে দয়া কৰক। তেতিয়া পৰমাত্মাই কৈছিলে যে মই। ধৰ্মদাস দেৱে ক'লে যে ভগৱান, আপুনি কৈছে যে যেতিয়া মধ্য প্ৰজন্ম আহিব, যেতিয়া কলিযুগৰ 5505 বছৰ অতিক্ৰম হ'ব, 5505 বছৰ, যেতিয়া মধ্য প্ৰজন্মৰ সময় আহিব, তেতিয়া ই জীৱ পাৰ হ'ব। তেতিয়া ধৰ্মদাস দেৱে ক'লে যে পৰমাত্মা, আজিতো আপুনি কৰিছে যে কলিযুগত ডে বাই ডে কথাবোৰ বেয়াৰ ফালে যাব। দিনে প্ৰতিদিনে মানুহৰ বৃত্তি বেয়া হৈ গৈ থাকিব কলিযুগত। আৰু যেতিয়া ঘূৰ কলিযুগ আহিব, তেতিয়া সকলোবোৰ ডকাইত হৈ যাব, মদাহী ভাঙোৱা হ'ব। গতিকে হে পৰমাত্মা, 600-500 বছৰ পাছত যেতিয়া এই সময় আহিব, তেতিয়াতো মানুহবোৰ আৰু বেয়া হ'ব। তেতিয়া কেনেকৈ পাৰ হ'ব সিহঁত, আৰু মোৰ বংশধৰসকল কেনেকৈ পাৰ হ'ব? তেতিয়া পৰমেশ্বৰ কবিৰদেৱে কৈছিলে যে ভাই, কালহৰি 12টা পন্থ চলিব, আৰু 12 নম্বৰ পন্থটো গৰীব দাস দেৱৰ হ'ব। আৰু সি গৰীব দাসৰ দ্বাৰা মই মোৰ মহিমাৰ বাণী পুনৰ প্ৰকট কৰাম। আৰু সেই গৰীব দাসৰ পন্থত আগলৈ গৈ ধৰ্মদাস মই স্বয়ং আহিম। তাৰপিছত মই সকলোকে পাৰ কৰাম, লাগিলে যাৰ বৃত্তি যেনেকুৱাই নহওক কিয়। কিয়নো বিনা জ্ঞানেৰেতো এই আত্মা, এই জীৱই ভুলৰ উপৰি ভুল কৰিয়েই থাকে। যেতিয়া ইয়াৰ জ্ঞান হৈ যাব, তেতিয়া ই হাত নলগাব সেই বেয়াবোৰক, যিবোৰ ভক্তিৰ বাধক হ'ব। তেতিয়া মই স্বয়ং যাম, তেওঁলোকক আকৌ নতুনকৈ জ্ঞান দিয়াম, আৰু ধৰ্মদাস সত্য যুগৰ দৰে পৰিৱেশ কৰি তুলিম সমগ্ৰ বিশ্বতেই। আৰু মই সত্য নাম দিম, সাৰ নাম দিম, সকলোকে শিক্ষিত কৰাম আগতে। আৰু কলিযুগ এইবাবেই বনোৱা হৈছে যাতে ইয়াত মেচিনেৰী যুগ হ'ব, আৰু কেনেকুৱা উপকৰণ বনোৱা হ'ব, সকলোকে শিক্ষিত কৰাম। তাৰপিছত মোৰ সন্তানসকলক মোৰ পৰিচয় কৰাম, সকলো সৎগ্ৰন্থৰ দ্বাৰা ভগৱানৰ মহিমাৰ বৰ্ণনা কৰাম, আৰু সকলোকে পাৰ কৰাম। তোমাৰ বংশধৰো পাৰ হ'ব, তোমাৰ সেই 42টা বংশক আশীৰ্বাদ এইবাবেই দিছো যে সকলো ভাল আত্মাবোৰ তোমাৰ ঘৰতেই জন্ম ল'ব। যেতিয়া সিহঁত মোৰ শৰণলৈ আহি নাম ল'ব, তেতিয়া পাৰ হ'ব। নাম নালালে তোমাৰ কোনেও পাৰ হ'ব নোৱাৰে। আৰু যেতিয়া কলিযুগৰ 5505 বছৰ অতিক্ৰম হ'ব, তেতিয়া এই মধ্য প্ৰজন্মৰ সময় আৰম্ভ হ'ব। সেই সময়ত সমগ্ৰ বিশ্বকেই পাৰ কৰাম সত্য নামৰ আৰু সাৰ নামৰ। চাৰিওফালে জয় জয়কাৰ হ'ব।
যিয়ে সত্যনাম আৰু হৰনাম লৈ ৰব ধৰ্মদাস, তোমাৰ বংশধৰ কি সমগ্ৰ বিশ্বই পাৰ হ'ব। তেতিয়া ধৰ্মদাসে সন্তুষ্টি হ'ল ধৰ্মদাস দেৱৰ যে ভগৱানে ক'লে, গতিকে এইটো ফাইনেল, আপুনি স্বয়ং আহিব। তেন্তে মোৰ কি চিন্তা ভগৱান, মোক সত্যলোকলৈ পঠিয়াই দিয়ক। যদি মই আকৌ গুচি যাওঁ তালৈ বান্ধৱগড়লৈ, তেতিয়া মই সেই পিটনিত আকৌ বন্দী হ'ম। সেই সময়ত ধৰ্মদাস দেৱৰ আয়ুস প্ৰায় 118 বছৰ হৈ গৈছিলে, যেতিয়া তেওঁ সত্যলোকলৈ গমন কৰিছিল জীৱিত সমাধিলৈ। এতিয়া পুণ্যাত্মসকল, দাসে কি সিদ্ধ কৰিব বিচাৰিছে আপোনালোকক? দাসে এইটো সিদ্ধ কৰিব বিচাৰিছে যে এনেকুৱা অমূল্য বনৌষধি, এনেকুৱা অমূল্য জ্ঞান আৰু এনেকুৱা এই কাৰিকৰী মন্ত্ৰ পৰমাত্মাই লুকুৱাই ৰাখিছিলে আপোনালোকৰ বাবে। একেবাৰে ঘনিষ্ঠ আছিলে ধৰ্মদাস দেৱ। তেওঁকো আগলৈ নিষেধাজ্ঞা দিছিলে যে উল্লেখ নকৰিবা এই সত্যনাম আৰু হৰনামৰ। যিসকল মহাপুৰুষক পৰমাত্মাই পাইছিলে তেওঁলোকক মন্ত্ৰ দিলে, কিন্তু আগলৈ নিষেধাজ্ঞা দি দিছিলে আৰু তেওঁলোক দৃঢ় ভৱত আছিলে। গুৰুদেৱে কৈ দিছে ফাইনেল, তেন্তে ফাইনেল। যি গুৰুদেৱৰ আদেশ সেয়াই শিৰোধাৰ্য। সমগ্ৰ সংসাৰ এফালে আৰু গুৰুৰ বচন আনফালে। তেওঁ এনেকুৱা মহাপুৰুষ আছিল, সেইবাবে তেওঁ সত্যলোকলৈ লৈ গ'ল, আকৌ আনিলে। তাৰ পিছত লগত ৰাখি ক'লে যে তুমি ভক্তি কৰা পুত্ৰ, তোমাক সৰ্বসুখ দিম আৰু সত্যলোকলৈ নিম। গতিকে এই প্ৰকাৰে আৰু আদৰণীয় নানক চাহেব দেৱক ভগৱানে পাইছিলে বেই নদীত আৰু সত্যলোকলৈ লৈ গ'ল। তাৰ পিছত সকলোবোৰ দেখুৱাই আকৌ এৰিলে যে সত্যনামৰ পৰা মুক্তি হ'ব। মই কাশী বাৰাণসীত শিপিনীৰ কাম কৰোঁ, তালৈ আহিবা। এতিয়া এইটো কথাৰ বিশ্বাস নানক চাহেব দেৱৰ হোৱা নাছিল যে ভগৱানে এজন শিপিনীৰ কাম কৰে। যেতিয়া আকৌ এৰি দিলে সত্যনামৰ পিনেতো মুক্তি নহয়। আৰু সত্যনাম পালে ক'ত? পৰমাত্মাই নিজেই কৈছিলে যে মই বাৰাণসীত আছো। তেতিয়া সকলো লীলা কৰিলে। যেতিয়া তালৈ গৈ চালে তেওঁক পালে। পৰমাত্মা বাৰাণসীত বহি আছে সেই ৰূপতে যি সত্যলোকত দেখিছিল। তেতিয়া নানক চাহেব দেৱে কৈছিলে, भाई सूरत मुल्क की वेश ए ठगवाड़ा ठगी देश खरासियाना बोता बारी दानक रूप रहा करतार। গতিকে দাসৰ কোৱাৰ ভাৱ এইটো যে গতিকে নানক চাহেব দেৱেও কোনো শিক্ষকে এই 2 আখৰৰ মন্ত্ৰৰ জপ কৰিব দিয়া নাছিলে। হৰনামৰটো কথাই এৰা, সেইটো বহুত দূৰৰ কথা, কিন্তু স্বয়ঙেই জপ কৰিছিল। ইয়াৰ প্ৰমাণ আছে ভাই বাদাৱাৰী জন্মসাক্ষী সমুদ্ৰৰ সাক্ষীত যে নানক চাহেব দেৱে 2 আখৰৰ নাম জপ কৰিছিলে, এটা ওম আৰু এটা গুপ্ত। তেওঁ সঠিক জপেই কৰিছিলে। এই দাসে বাৰে বাৰে সাৰ্বজনীন কৰিব নোৱাৰে সেই মন্ত্ৰটো। যিসকলে সত্যনাম পাইছে তেওঁলোকে জানে সেই সত্যনাম কোনটো। গতিকে কোৱাৰ ভাৱ এইটো যে নানক চাহেব দেৱক কৈছিলে যে আপুনি উল্লেখ নকৰিব। এনেকুৱা বিপদ হৈছিলে মৰ্দানাৰ সমগ্ৰ সেই সমাজ। তাৰ পৰা ইমান ভয়ভীত হ'ল যে এই মন্ত্ৰৰ জপ নকৰা হ'ল, উল্লেখেই নকৰা হ'ল। কাৰণ কি আছিল? धर्मदास मेरी लाख दुहाई, ये सार शब्द कई बार न जाई। सार शब्द बाहर जो पढ़ी, ये बिचली पीढ़ी हंसनी तरही। যদি এই সাৰ শব্দ বাহিৰলৈ যায় তেন্তে মোৰ মধ্য প্ৰজন্মৰ সংখ্য সন্তানসকল পাৰ নহ'ব। গতিকে পুণ্যাত্মাসকল, এই সকলোবোৰ আপোনালোকৰ বাবেই হৈ আছিলে। ধন্য আপোনাৰ পিতৃ মাতৃ যাৰ পৰা জন্ম ললা। এনেকুৱা প্ৰাইম টাইমত আপোনাৰ মনুষ্য জীৱন, স্ত্ৰী আৰু পুৰুষৰ আৰু আটাইতকৈ ডাঙৰ পুণ্যাত্মা সিংহ যিয়ে সত্যলোক আশ্ৰম বৰবালালৈ আহিব পাৰিছে। যিকোনো মাধ্যমেৰেই নহওক লাগিলে, কোনোবাই কিতাপ পঢ়ি, কোনোবাই চিডি শুনি, অথবা কোনো ভাই ভনীৰ পৰা প্ৰেৰিত হৈ, কোনোবাই যদি প্ৰথমবাৰ এনেও আহিছে যে প্ৰথমে গৈ চাওঁ তাত কি হয়নো। এনেকুৱা বহুত ভগত পৰমাত্মাৰ সংখ্য এই প্ৰেৰণাৰী আহে যে ব'লা এবাৰ গৈ চাওঁ, তোমালোকৰ গুৰুদেৱৰ আশ্ৰম চাই আহোঁ। যেতিয়া জ্ঞান শুনে, সকলোৰে ভোক আছে ভগৱানৰ, সকলোৰে আগ্ৰহ আছে পৰম পিতাৰ প্ৰতি। তেওঁলোকে পাহৰি যায় সংসাৰক। অহাৰ পিছতেই আত্মা জাগি উঠে আৰু নাম লৈ যায়। সৌভাগ্যৱান তেওঁলোক।
যাৰ ভাগ্য ভাল সিহঁতে ইয়ালৈ আহি নাম লৈহে যায়। গতিকে ইয়ালৈ অহা আৰু দীক্ষা প্ৰাপ্ত কৰাটো আৰু এই সকলো মন্ত্ৰ প্ৰাপ্ত কৰা সৰু কথা নহয়। আপোনালোক সাধাৰণ আত্মা নহয়, আপোনালোক পৰমাত্মাৰ মৰমীয়াল আত্মা। আৰু ধন্য সেই পিতৃ মাতৃ যাৰ পৰা তোমালোকে জন্ম ললা। গতিকে পুণ্যাত্মাসকল, আপোনালোক হ'ল বালক, আপোনালোক হ'ল হীৰা মুকুতা সেই পৰম পিতাৰ। কবিৰ চাহেবে কয়, गोता मारूं स्वर्ग में अर्जा पैठू पाताल। গৰীবদাস দেৱক কবিৰ চাহেবে কৈ আছে যে गरीबदास खोजत फिरूं, ढूंढत फिरूं अपने हीरे मोती लाल। আপোনালোক সেই হীৰা মুকুতা লাল, কিয়নো আপোনালোকে লাগিলে হীৰা মুকুতা লাল বোকাতেই পৰি নাথাকক কিয়, বালিতে পৰি নাথাকক, যদি সোণাৰীৰ চকু পৰে সি সেই সময়তে উঠাব আৰু পকেটত ভৰাই ল'ব যাতে কোনেও দেখা নাপাওক। গতিকে আপোনালোক সেই লাল দাসে আপোনালোকক চিনি পালে আৰু আপোনালোকক পৰমাত্মাৰ সৈতে পৰিচয় কৰাই দিলে। আৰু ইয়ালৈ সাধাৰণ আত্মা আহিব নোৱাৰে। আপোনালোক সেই পৰমেশ্বৰৰ বিশেষ আত্মা, যিয়ে পোনপ্ৰথমে আহিব। তাৰ পিছত কি হ'ল, যেতিয়া পৰমাত্মা ইয়ালৈ আহিছিলে 600 বছৰ আগতে, তেতিয়া তেওঁ যিকোনো ঠাইত থিয় হৈ এটা একতাৰা লৈ তুংগুৰা বুলি কৈছিলে। আৰু ৰাস্তাৰ দাঁতিত গৈ থিয় হৈ যেনেকৈ যাদু কৰে, যাদু দেখুৱাই, মিঠা মিঠা মাতেৰে অমৃত বাণী কয়, আত্মাৰ পৰমাত্মাৰ প্ৰতি আকৰ্ষণ আছে। আৰু সৰ্বপ্ৰথমে তেওঁলোকে আমাৰ লগত জড়িত হয়, যিয়ে কোনোবা নহয় কোনোবা যুগত, এটা সময়ত কলি যুগৰ এই যুগতেই ভক্তি কৰিছিলে। এতিয়া যিয়ে ভক্তি কৰি আছে, এতিয়া 1000 কোটিৰ সংখ্যাত পাৰ হৈ যাব। আৰু কিছুমান এনেকুৱা থাকিব যিয়ে পিছলিও যাব, 1000 কোটি লোক পিছলিও যাব। এনেকুৱা সময় আহিব। গতিকে সেই সময়ত যিয়ে পিছলিব, কোনোবাই সংস্কাৰবশত ক'ৰবাত ইটালীত, কোনোবাই ইৰাকত, কোনোবাই ইৰাণত, কোনোবাই ক'ৰবাত, কোনোবাই হিন্দুস্তানত কালে পঠিয়াব। প্ৰথমতেতো ওপৰত ৰাখিব ইহঁতক, কাৰণ আপোনালোকে সেই অমূল্য মন্ত্ৰ জপ কৰি আছে যাৰ মূল্য বহুত। সত্য নামৰ এটা চহৰ কিমান মূল্য আছে বুলি কৈছে যাৰ প্ৰাপ্ত হৈছে। গৰীবদাস চাহিবদেৱে পৰমাত্মাৰ পৰা প্ৰাপ্ত জ্ঞানৰ বিষয়ে কেনেকৈ কৈছে, सत्य नाम पालड़ रंग होरी हो, 14 लोक चढ़ावे राम रंग होरी हो, 3 लोक पासे अंग धरे रंग होरी हो, तो ना तुलाया राम रंग होरी हो। এখন পাল্লাৰ এটা ফালে সত্য নামৰ 2 আখৰৰ মন্ত্ৰৰ বিধিগতভাৱে মন্ত্ৰ জপ কৰি গুৰুদেৱৰ পৰা লৈ, দাসৰ পৰা, অধিকাৰীৰ পৰা, আৰু এটা চাখৰ স্মৰণৰ কিমান ভেলিউ, কিমান ওজন আছে তাৰ, কিমান শক্তি আছে যে এখন পাল্লাৰ এটা ফালে এটা সত্য নামৰ মূল্য ৰাখি দিয়া। ইমান ওজন আছে তাৰ, ইমানেই ওজন হ'ব। আৰু আনটো ফালে 14খন লোক তুলি দিয়া, বিষ্ণুৰ লোক, শিৱদেৱৰ লোক, ব্ৰহ্মাদেৱৰ লোক, দুৰ্গাদেৱীৰ লোক, আৰু সকলোবোৰ দ্বীপ আৰু তলাতল আছে যিমান, 14খন লোক তুলি দিয়া। और 3 लोक पासेंग धरे, 3 লোক পৃথিৱী আৰু স্বৰ্গ আৰু পাতাল লোক। পাচাং কি হয় অলপ বুজাই দিওঁ। ইয়াৰে হাৰিয়ানাৰ ভাষাত গৰীবদাস দেৱে এই জ্ঞান কৰিছে। পাচাং কি হয়, দাসৰ জন্ম এখন খেতিয়কৰ পৰিয়ালত হৈছে। আমাৰ ঘৰত বেপাৰীসকলে ঘেঁহু, চানা, মাকৈ, মোন ল'বলৈ আহিছিলে। আগতে দেখিও পাল্লা আছিলে, হাতেৰে ধৰি জোখা হৈছিল। এনেকৈ ৰবি থাকে, তাক ধৰিবলৈ এডাল ৰছী বন্ধা থাকে। চেণ্টাৰত দুয়োফালে পাল্লাখন ওলমি থাকে। তেতিয়া আমাৰ দেউতাই কৈছিলে যে ভাই, তুমি বস্তু ল'বা বাৰু, কিন্তু তোমাৰ পাল্লাখন পৰীক্ষা কৰা, ইয়াত যাতে পাচাং নাথাকক। পাচাং মানে পাল্লাৰ ফেৰ। গতিকে যিটো ফাল তলৰ ফালে যায় আৰু আনটো ফাল ওপৰৰ ফালে। গতিকে ওখৰ ফালে সি শস্যই লৈ, যেনে 50 মোন ঘেঁহু জুখিব আছে, গতিকে ঘেঁহু 1 মুঠি লৈ
পাল্লাৰ আনটো ফালে থোৱা হৈছিল যাতে বেলেঞ্চ হৈ যায়, ফেৰ নথকা হৈ যাওক যাতে পাল্লাখন। তাক পাচাং বুলি কৈছিল। সেই শস্যই ৰুই এক মুঠি পাল্লাখনৰ এটা ফালে দি দিয়ে বছ। সেয়াটো অতিৰিক্ত, সেয়াটো চুক্তিত নাছিলেই। চুক্তিটো বাকী থকাখিনিৰহে হয়, যেনে 50 মন ঘেঁহু ল'ব তেওঁ। গতিকে ইয়াত গৰীবদাস চাহেবদেৱে কৈছে, सतनाम एक पालड़े रंग होरी हो, আৰু আনটোফালে 14 लोक चढ़ावे राम रंग होरी हो। ইয়াৰ মূল্য 14খন লোকৰ মূল্য এটা ফালে থৈ দিয়া, আৰু পৃথিৱীৰ মানুহে এটা প্লটৰ কাৰণেই লাগি মৰে। কয় 3 লোককটো অতিৰিক্ত কৰি থৈ দিব, পৃথিৱী লোক, স্বৰ্গলোক আৰু পাতাল লোক। গতিকে এটা সত্যনামৰ মূল্য। तो ना तुले तुलाया राम रंग होरी हो। এই নাম, এই নামে এনেকৈ সুখ দিব আপোনাক। গতিকে এই সত্যনামৰ এটা মূল্য। এটা চখো যদি আপুনি লয়, কিমান মূল্য হ'ব আৰু আপুনি কিমান জব কৰে, কিমান ভক্তি ধনৰ আপুনি বেংক বেলেঞ্চ বনাই আছে। এই বেংক বেলেঞ্চে আপোনাক পাৰ কৰাব, আৰু ইয়াৰে নকলি বেংক বেলেঞ্চ আপোনালোকক ইয়াতেই বেমেজালিত পেলাই মাৰিব। গতিকে পৰমাত্মাই কৈছে মোৰ এই মাৰ্গ গ্ৰহণ কৰা। গতিকে দাসে যি ক'ব বিচাৰিছে যে পোনপ্ৰথমে সেই পুণ্যাত্মাসকল আহিব যি পিছ পৰি আছিলে কলি যুগৰ আগৰ জন্মত। চতুৰ যুগ যে আহে, কলি যুগতেই এই সুযোগ পোৱা যায়। এতিয়া তেওঁলোকে এতিয়া যেনেকৈ কোনোবাই 2 বছৰ নাম লৈছে, কোনোবাই 4 বছৰ নাম লৈছে, আকৌ নাম এৰি দিলে। কিয়নো পিছলিবতো সিয়েই, কৰিবতো সিয়েই যি ইয়াৰ পৰা দূৰ হ'ব। এতিয়া কি কয়, सतगुरु विमुखा युग युग रोवे और मानुष जन्म पाके खोए। সৎগুৰুৰ পৰা নাম ল'লে, সঁচা গুৰুৰ পৰা, তাৰপিছত সি বিমুখ হ'ল, এৰি গ'ল যিকোনো নিজৰ ভুলৰ বাবে, অথবা তাত কিবা দোষ আহি গ'ল, পাপ হ'ল। গতিকে কয় सतगुरु विमुखा युग युग रोवे और मानुष जन्म पाके खोए। तो গতিকে এটা চখৰ মূল্য কিমান। আৰু প্ৰথম মন্ত্ৰ আপোনালোকে দেৱতাসকলৰ মূল মন্ত্ৰ আপোনালোকে পাইছে। এয়াও বহুত অদ্ভুত মন্ত্ৰ, ইয়াৰ মূল্যও বহুত। গতিকে এই কালে কি কৰিব, আপোনাক কেনেকৈ নচুৱাব। যেনেকৈ প্ৰথম মন্ত্ৰত গণেশদেৱৰ মন্ত্ৰ আছে, এয়া মূল মন্ত্ৰ। এই মন্ত্ৰৰ অবিহনে লাভ নহয় আৰু অধিকাৰীৰ পৰা ল'ব লাগে। পুণ্যাত্মাসকল, এতিয়া যেনেকৈ আপুনি কোনো অধিকাৰী DC যদি SPৰ ওচৰলৈ যায়, এখন চিম্পল এপ্লিকেশ্যন লৈ যায়, তেতিয়া সময়ত তদন্ত কৰিব। যদি তাৰ ওপৰত কাৰোবাৰ মোহৰ লাগে, কাৰ, মন্ত্ৰীৰ, মুখ্যমন্ত্ৰী অথবা প্ৰধানমন্ত্ৰীৰ যদি কিবা সংকেত কোডৱৰ্ড থাকে, তাত আদেশ থাকে, তেতিয়া 5 মিনিটতে কাম হ'ব, সকলোতকৈ প্ৰথমে হ'ব। গতিকে এই প্ৰকাৰে পূৰ্ণ সন্তৰ পৰা নাম লৈ তাৰ পিছত যদি জপ কৰা হয়, এয়া মূল মন্ত্ৰ। গতিকে তৎক্ষণাতেই কাম কৰিব। সতৰ্ক হৈ যায় সেই দেৱতাসকল যে কাৰ মাধ্যমেৰে আহিছে, তেতিয়াহে লাভ পোৱা যায়। যেনেকৈ আমাৰ ইয়াত হাৰিয়ানাত এইটো কি নাম আছিলে, যেনে খাগৰ বা সৰু গৰু পোৱালি, তাক যদি গৰু গৰু বুলি মাতি থকা সি একেবাৰে ধ্যান নিদিব। আৰু যদি এবাৰ কোৱা হ'ল, তেতিয়া এনে কৰি চাব, সেয়া তাৰ কোড ৱৰ্ড, সেয়া মূল মন্ত্ৰ তাৰ, যাৰ দ্বাৰা সি এট্ৰেক্ট হয়, সেইটো তাৰ সাধ্যৰ নহয়। গতিকে এই প্ৰকাৰে এয়া মূল মন্ত্ৰ। এই মূল মন্ত্ৰ জপ কৰিলে দেৱতাসকল অট'মেটিকেলি প্ৰভাৱিত হয়, এওঁলোকৰ সাধ্যৰ নহয়। এওঁলোকে নিজৰ ক্ৰিয়া আপোনাক লাভ দিবলৈ আৰম্ভ কৰি দিয়ে। গতিকে যিয়ে পাৰ হ'ব, তেওঁলোকতো হ'বই, সমস্যাৰ সমাধান হ'ব। আৰু যি থাকি যাব, তেন্তে কালে কেনেকৈ নাশ কৰিব সেই ভক্তিৰ। ই প্ৰত্যেক চহৰ, প্ৰত্যেক লোকতে ই ৰেষ্টুৰেণ্ট বনাই থৈছে, আৰু তাত যিবোৰ দেৱতা আছে সিহঁতে কমিশ্যন লয় আপোনাৰ পুণ্যৰ পৰা। এনেকৈ নিজৰ লোক চলাই আছে। আপোনালোক গণেশদেৱৰ লোকলৈ যাব, কাৰণ আপোনালোকে গণেশদেৱৰ মন্ত্ৰ কৰি আছে। তাত কোনোবাই দেৱতা হ'ব, কোনোবাই গণ হৈ যাব,
আৰু তাত আপুনি নিজৰ পুণ্যৰ উপাৰ্জন নষ্ট কৰি তাৰপিছত ব্ৰহ্মাদেৱৰ লোকলৈ যাব। তাতেও আপোনাৰ পুঁজি নাশ হ'ব, তাতেও ইয়াৰ দৰে নকলি সুখ প্ৰাপ্ত হ'ব। নাচ গান অপেশ্বৰী বিয়া মদ পানী সকলো থাকিব তাত, কিন্তু খৰচ হ'ব আপোনাৰেই। যেনেকৈ কোনোবাই হোটেললৈ যায়, ৰেষ্টুৰেণ্টলৈ যায়, তেওঁ খৰচটো নিজৰ পকেটৰ পৰাই কৰে। যি পুঁজি নষ্ট হয় তাত সেয়া তেওঁৰেই হয়, ব্যয় হয়। তাতো সুবিধাবোৰ আছে, ঘণ্টি বজাই দিয়া সকলোবোৰ আহি যায়, কিন্তু খৰচ হৈ আছে তেওঁৰ। ঠিক এই প্ৰকাৰেই প্ৰত্যেক যুগতে প্ৰত্যেক লোকতে যি দেৱৰ সাধনা কৰি আছে আপোনালোকে তালৈ যাব, তাৰপিছত বিষ্ণুদেৱৰ লোকলৈ যাব, তাৰপিছত শিৱদেৱৰ লোকলৈ যাব, তাৰপিছত দুৰ্গাৰ লোকলৈ যাব। নিজৰ পুঁজি নাশ কৰি আগলৈ গৈ থাকিব। যিয়ে সত্য নামৰ জপ কৰি থৈছে তেওঁলোকে ব্ৰহ্মলোকলৈ যাব। ব্ৰহ্মলোকত এই কালে আকৌ কি ফাঁকি দি থৈছে, তাত 4টা বিভাগ বনাই থৈছে, স্বৰ্গক 4টা ভাগত ভগাই থৈছে, আৰু তাৰ নাম থৈছে নকলি সত্যলোক, অলকলোক, অনামী লোক আৰু অগম লোক। আৰু দ্বিতীয়টো সত্য নামৰ যি জপ, সত্য নামৰ 2 আখৰৰ নাম আছে, সেয়াটো ব্ৰহ্মলোকত যি প্ৰথম স্তৰত ব্ৰহ্মলোক আছে তাতে নাশ কৰায়। আৰু দ্বিতীয় যি মন্ত্ৰ আছে তাৰে লগত তাৰ ওপৰৰ লোকত, তাৰে ওপৰত বেলেগ স্থান বনাই থৈছে, একেবাৰে ভাল কোৱালিটিৰ হোটেল, তাতে নাশ কৰায়। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম হয় আপোনাৰ? উপেন্দ্ৰ সিং ৰাণা। উপেন্দ্ৰ, আপুনি ক'ৰ পৰা আহিছে? মই উনা হিমাচল প্ৰদেশৰ পৰা আহিছোঁ। ছাৰ কি কাম কৰে আপুনি? মই প্ৰিন্সিপালৰ পোষ্টত আছোঁ এতিয়া। বৰ্তমান সন্তোষগড় বইজ ছিনিয়ৰ স্কুলত আছোঁ মই। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই হিন্দু সমাজত প্ৰচলিত যি দেৱী দেৱতাৰ পূজা হয়, প্ৰেত পূজা, শ্ৰাদ্ধ কৰা, একাদশীৰ ব্ৰত ৰখা, ভাগৱত গীতাৰ নিত্য পাঠ কৰিছিলোঁ, আৰু পেৱাত গৈছিলোঁ, পিত্তদান কৰিবলৈ গৈছিলোঁ, বাবা বালকনাথ গৈছিলোঁ, আৰু দেৱীৰ ওচৰলৈ গৈছিলোঁ, আৰু একাদশীৰো ব্ৰত ৰাখিছিলোঁ। ইয়াৰ উপৰিও কৃষ্ণ জন্মাষ্টমীৰ ব্ৰত ৰাখিছিলোঁ, নৱৰাত্ৰিৰো ব্ৰত ৰাখিছিলোঁ, অন্য যিবোৰ পূজা সাধনা আছিল সেই সকলোবোৰ কৰিছিলোঁ। ছাৰ আপুনি এজন শিক্ষিত মানুহ, আপুনি প্ৰিন্সিপাল, আৰু আপুনি আগতে বহুত সাধনাও কৰিছে। গতিকে ছাৰ আমি আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে এই সাধনাবোৰক এৰি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ কাৰণ কি? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ এটা কাৰণ হ'ল, যিটো আটাইতকৈ ডাঙৰ কাৰণ হয়, যে মই যিমানবোৰ পূজা কৰিছিলোঁ, সাধনা কৰিছিলোঁ, সেয়া কৰোঁতে মোৰ মনত ক'ৰবাত নহয় ক'ৰবাত এইটো ভাৱ হৈছিল যে পৰমাত্মাৰ প্ৰাপ্তি হ'ব। কিয়নো আমাৰ যি জীৱন আছে তাত যিমানবোৰ দুখ আছে, এনেকৈ বুজিছিলোঁ, যি আমাক এনেকুৱা সংস্কাৰ পাইছিলোঁ যে পৰমাত্মা সকলোবোৰ কৰিব পাৰে। যি এজন পৰমাত্মা, তেওঁ সকলো কৰিব পাৰে। গতিকে সেই পৰমাত্মাৰ সন্ধান কৰি আছিলোঁ, তেওঁক বিচাৰিছিলোঁ। তেওঁক কেনেকৈ পাম শুনিছিলোঁ যে যিজন শ্ৰী গুৰু নানক দেৱ, তেওঁ পৰমাত্মাক পাইছিলে বে নদীৰ ওপৰত। গতিকে পৰমাত্মাক পোৱা বুলি গম পাইছিলোঁ, কিন্তু কাক পাইছিলে, কেনেকৈ পাইছিলে, ইমানখিনি নাজানিছিলোঁ। যি সাধনা যেনেকৈ কৈছিলে, ঘৰতো কৈছিলে, অথবা ব্ৰাহ্মণ লোক যিসকল আছিলে তেওঁলোকে কৈছিলে, গতিকে যিয়ে যি কৈছিলে কৰি গৈছিলোঁ। পিছত তাত যি পৰমাত্মাৰ প্ৰাপ্তিৰ যি সাধন আছে সেয়া গম পোৱা নাছিলোঁ। মনটোৱে মানি লোৱা নাছিলে যে এনেকুৱাও হ'ব পাৰে। গতিকে যি সন্ত ৰামপালদেৱ মহাৰাজ আছে, যেতিয়া মই টিভিত তেওঁৰ সৎসংগ চালোঁ, দেখি গম পালোঁ যে তেওঁ প্ৰমাণৰ সৈতে কৈ আছে। আৰু গতিকে যিসকল সন্তই মহাপুৰুষে পৰমাত্মাক পালে তেওঁলোকে কি সাধনা কৰিছিলে, আৰু আমাৰ যিবোৰ ধাৰ্মিক গ্ৰন্থ আছে তাত কি সাধনা দিয়া আছে, যেতিয়া সেইবোৰ খুলি দেখুৱাই আছিল তেতিয়া দেখিলোঁ যে সকলোবোৰতো মিলিয়ে আছে। যিহেতু মিলি আছে, গতিকে এইটোৱে সঠিক সাধনা, এইটোৱে পথ হয়। গতিকে এইটো ৰাস্তাৰে, এইটো পথেৰে পৰমাত্মাৰ প্ৰাপ্তি হ'ব পাৰে। গতিকে তেতিয়া মই সিদ্ধান্ত ল'লোঁ যে এতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যাম। ছাৰ পৰমাত্মাৰ জ্ঞান দিয়া ভাৰতত লাখ লাখ সন্ত আছে, আৰু বহুত পুৰণি ইতিহাস আছে সেই পন্থবোৰৰ, যেনে ধৰক ৰাধাস্বামী পন্থ, দেৰা চাচ্চা চৌদাসকলৰ। তেন্তে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজে দিয়া জ্ঞানত আপুনি এনেকুৱা কি পালে যে আপুনি ভাবিলে তেওঁ দিয়া ভক্তিৰেহে পৰমাত্মাক পাব পাৰি? আচলতে কি আছিল সেই কথাবোৰ? কথাটো এনেকুৱা যে
বাকী যিমানবোৰ সন্ত আছে, মহাপুৰুষ আছে, ডাঙৰ ডাঙৰ ঋষি আছে, তেওঁলোকে এইটোতো কৈছে যে বেদত যিবোৰ লিখা আছে সেইবোৰ সত্য, ভাগৱত গীতাত যিবোৰ লিখা আছে সেইবোৰ সত্য, গুৰু গ্ৰন্থ চাহেবত যিবোৰ লিখা আছে সেইবোৰ সত্য, কুৰাণ শ্বৰীফত যিবোৰ লিখা আছে সেয়া সত্য। কিন্তু তেওঁলোকে কেতিয়াও খুলি দেখুওৱা নাই তাত লিখা কি আছে। ল'ৰা ছোৱালীক স্কুলত দিয়াৰ পিছত তাক যদি অধ্যাপকে কয় যে কিতাপত এইবোৰ লিখা আছে, তেতিয়া সি কেনেকৈ মানিব? শিক্ষকে খুলি দেখুৱাব লাগিব যে এইটো পেজত সেইটো লিখা আছে, সেইটো পেজত এইটো লিখা আছে। এইটো প্ৰশ্নৰ এইটো উত্তৰ। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে তেনেকুৱা কৰি দেখুৱাইছে। তেওঁ আমাৰ সন্মুখত, আমি কেৱল বেদৰ নামহে শুনিছিলোঁ, কিন্তু বেদ কেতিয়াও পঢ়ি চোৱা নাছিলোঁ। আমি এনেকুৱা ভাবিছিলোঁ যে বেদটো এনেকুৱাই হয়, এনেকুৱা দুৰ্লভ বস্তু আমি পঢ়িব নোৱাৰিম। এনেওতো আমি সংস্কৃত ভাষা নাজানোৱেই, গতিকে আমি কেনেকৈ জানিম? গতিকে আমাৰ কেতিয়াও সাহসে নহ'ল, আমি নাভাবিলোঁ যে এইখন পঢ়িব পাৰিম। এতিয়া এইটো কেনেকৈ হ'ব পাৰে যে সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে যে কবীৰদেৱ ভগৱান হয়? এতিয়া তেওঁ কিয় কৈ আছে? কাৰণ বেদৰ ভিতৰতো কবীৰ নাম লিখা আছে। মানি ল'লোঁ নামটো এনেই লিখি দিছে, হয়তো বেদত কোনোবাই ভুলতে তেওঁৰ নাম লিখি দিছে, অথবা ভাগৱত গীতাতো কৈ আছে কবীৰ চাহেব আছে, হ'ব পাৰে তাতো ভুলতে লিখি থৈছে। গুৰু গ্ৰন্থ চাহেবতো লিখা আছে, ঠিক আছে মানি লৈছোঁ গুৰু নানক দেৱে চাগে জীৱিত মহাত্মাৰ ৰূপত হয়তো কবীৰ চাহেবক পাব পাৰে, সেইবাবে লিখি দিলে। কিন্তু কুৰাণ শ্বৰীফত কেনেকৈ আহিল কবীৰ চাহেবৰ নাম, আৰু বাইবেলত ক'ৰ পৰা আহিল কবীৰ চাহেবৰ নাম? গতিকে এই সকলোবোৰ গ্ৰন্থ মিলি আছে, এইটোকে কৈ আছে যে পৰমাত্মা কবীৰ চাহেব হয়, গোটেই ব্ৰহ্মাণ্ডই কৈ আছে। আৰু যি মহাপুৰুষক পৰমাত্মাই পাইছিলে, তেওঁলোকে যি নিজৰ বাণীত কৈ লিখি থৈ গৈছে, সেয়াও একেবাৰে মিলি আছে। গতিকে এইটোৱে সত্য মাৰ্গ হয়, এইটো প্ৰমাণিত মাৰ্গ হয়। ছাৰ, আমি দেখিছোঁ যে জ্ঞানৰ ক্ষেত্ৰত সন্ত ৰামপালদেৱ মহাৰাজৰ তুলনা নাই। ছাৰ, মই এতিয়া আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয়, তেওঁলোকে কিবা নহয় কিবা লাভ নিশ্চয় পায়, সেয়া শাৰীৰিক, আধ্যাত্মিক বা ভৌতিকেই হওক। ছাৰ, নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ পিছত এনেতো প্ৰত্যেক ক্ষণতে লাভ পাই থাকোঁ, লাখ লাখ লাভ পাইছোঁ, গণিব নোৱাৰোঁ। কিন্তু তথাপিও তাৰ দুই এটা মই ক'ম। যেনেকৈ মোৰ এনক্লজিং স্পণ্ডলাইটিছৰ বেমাৰ আছিল। এনক্লজিং স্পণ্ডলাইটিছ যি হয়, তাত যি মেৰুদণ্ড থাকে তাৰ গাঁঠিবোৰ পৰস্পৰে জোৰ লাগি যায়, আৰু যি পিঠিৰ চলা ফুৰা বন্ধ হৈ যায়, যাৰ হয় তাৰ কাম কৰাৰ বাবে বহুত সমস্যা হয়, আৰু শৰীৰৰ বাকী অংগৰ ওপৰতো ইয়াৰ বহুত প্ৰভাৱ পৰে। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মোৰ এইবোৰ সমস্যা শেষ হৈ গ'ল। ডক্টৰে কৈছিলে যে আপুনি ৰেগুলাৰ এক্সাৰচাইজ কৰিব লাগিব। যদি আপুনি এক্সাৰচাইজ নকৰে, তেতিয়া আপোনাৰ শৰীৰ অতি সোনকালেই থৰ লাগিব, কাম কৰিব নোৱাৰিব। কিন্তু মই কেতিয়াও এক দিনটো বাদে 1 ঘণ্টাও 1 মিনিটো মই নাভাবিলোঁ যে অলপ এক্সাৰচাইজ কৰোঁ, মোৰ ইমান সময় নাথাকে। মই ব্যায়াম নকৰিলোৱে, কেতিয়াও নকৰিলোঁ, আৰু না মই ইয়াৰ বাবে কিবা ঔষধ খাইছোঁ। এতিয়া মই ভালদৰে চলাফুৰা কৰি আছোঁ, সকলোবোৰ কাম মই ভালকৈয়ে কৰি আছোঁ। এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াতে হৈ আছে। আৰু কি লাভ পালে ছাৰ? ইয়াৰ বাহিৰে মোৰ এইখন হাত ভাঙিছিলে, এটা এক্সিডেণ্টত ভাঙিছিলে। মই কুমাৰ স্বামীদেৱৰ লগত জড়িত আছিলোঁ, 5 বছৰ জড়িত আছিলোঁ তাত। তেতিয়া এই 3 জুলাই 2000 দিল্লীৰ ৰামলীলা মৈদানত তেওঁৰ সমাগম এখন এটেণ্ড কৰি আহিছিলোঁ। আৰু 4 জুলাইত 2013ত ইয়াত বেদাৰা গাঁও এখন আছে উন্নাত, তাত ৰাস্তাত মোৰ এক্সিডেণ্ট হ'ল, আৰু মোৰ যি এইখন হাত আছে তাৰ ওপৰত যি এই গাঁঠি ঘূৰে, ইয়াক হিউমাৰেছ বুলি কয়, ৰাইট আৰ্ম হিউমাৰেছ ব'ন বুলি কয়, এয়া ভাঙি গৈছিলে। তেতিয়া মোক অচেতন অৱস্থাত উন্নাৰ চৰকাৰী হাস্পাতাললৈ আনিলে। তাত মোক 32 সেক্টৰ চণ্ডীগড়ৰ বাবে ৰেফাৰ কৰি দিলে। গতিকে তাত মোৰ চিকিৎসা কৰা হ'ল, আৰু ডক্টৰে মোক ক'লে, আমি তেওঁৰ অপাৰেশ্যন কৰিলোঁ। 7 ঘণ্টা অপাৰেশ্যন চলিছিল মোৰ। তেওঁলোকে ক'লে যে এইটো ভয়ানকতকৈও ভয়ানক এক্সিডেণ্ট, এনেকুৱা নহয় যে হিউমাৰেছ ব'ন এনেকৈ ভাঙি যায়। গতিকে সেয়া মোৰ লগত হ'ল। তাৰপিছত তেওঁলোকে 4-5টা টুকুৰা হৈ গৈছিলে হাড়ৰ, সেয়া নট দি জোৰা লগালে, প্লেট দি। তেওঁলোকে ক'লে যে এতিয়া আপুনি সুস্থটো নহয় বাৰু, আমি জোৰা লগাই দিছোঁ, আপুনি এনেকৈ এতিয়া চলি থাকক। যদি আপুনি ইয়াত অলপো খেলি মেলি কৰে অথবা লৰে, তেতিয়া আমি প্লাষ্টিকৰ দিব লাগিব, গতিকে ইয়াক আপুনি চম্ভালি ৰাখিব। গতিকে না মই গাড়ী চলাব পাৰিছিলোঁ, না মই বাছত যাব পাৰিছিলোঁ, কাৰণ বাছততো জোকাৰণি খায়েই।
গতিকে অকলে যাবলৈ ভয় কৰিছিলোঁ মই এই কাৰণত যে ৰাস্তাত যদি মোৰ কাণখন আকৌ ভাঙি যায় তেতিয়াহ'লে মই কেনেকৈ আহিব পাৰিম আৰু মোক কোনে চম্ভালিব তাত ক'তো যাবই নোৱাৰিম সেইবাবে ক'তোৱেই নগৈছিলোঁ মই কিন্তু যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ তাৰ পিছৰ পৰা মোৰ মনৰ পৰা ভয় শংকা আঁতৰি গ'ল মই বাছতো যাওঁ আনকি মই নিজৰ গাড়ী পৰ্যন্ত চলাই অফিচলৈ যাওঁ গাড়ীখন মই সকলোতে লৈ যাওঁ পাহাৰীয়া ওখ এৰিয়াতো যাওঁ ভৈয়ামতো যাওঁ সকলো ঠাইতে যাওঁ এইখনৰ সৈতে কাম কৰি আছোঁ একো সমস্যাই হোৱা নাই মোৰ ইয়াৰ লগতে মোৰ যি সহধৰ্মিনী আছে ভগতমতী তেওঁৰ 2015ত দাঁতত ইনফেকশ্যন হৈ গৈছিলে গতিকে ইয়াত দাঁতৰ যি লোকেল ডক্টৰ থাকে BDS ডক্টৰ থাকে তেওঁক দেখুৱালোঁ তেওঁ ক'লে যে এওঁৰ এই দাঁত উলিয়াব লাগিব গতিকে তেওঁ দাঁত উঘালিবৰ বাবে এওঁক অচেতন কৰিবৰ বাবে চেন্সলেছ কৰিবৰ বাবে যি ইনজেকশ্যনৰ ড'জ লগাইছিলে সেই ড'জে ৰিয়েকশ্যন কৰিলে এজনে মানা কৰাৰ পিছত আন এজনৰ ওচৰলৈ গ'লোঁ তেওঁ সেইটোৱে ক'লে তৃতীয়জনৰ ওচৰত যোৱা তেওঁ ক'লে এনেকুৱা কৰি কৰিয়েই আমি মেডিচিনৰ ডক্টৰৰ ওচৰলৈ গ'লোঁ ভাবিলোঁ এওঁক ঠিক কৰিবলৈ তেওঁৰ ওচৰত নিশ্চয় কিবা থাকিব যাতে দাঁত উঘালিবলগীয়া নহয় তেতিয়া তেওঁ ঔষধটো দিলে কিন্তু তাৰ পৰা একো লাভ নহ'ল এনেকুৱা কৰি কৰিয়েই এবছৰ হৈ গ'ল গতিকে এওঁ 2015ত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈছিলে আৰু 2016 এপ্ৰিল আহিল 2016 এপ্ৰিলৰ এদিন যেতিয়া তেওঁ ৰাতিপুৱা শুই উঠি তেওঁ মোক ক'লে যে তেওঁ চকুৰে একো দেখা পোৱা নাই মোৰ হঠাৎ কথাটো মনত পৰিল যে তেওঁৰ দাঁতত যি ইনফেকশ্যন আছিল তাৰ বাবে তেওঁৰ সেই ইনফেকশ্যন বিয়পি গ'ল গতিকে মই মেডিচিনৰ ডক্টৰৰ ওচৰলৈ গ'লোঁ উন্নাদ SP বৰৱাল নামৰ এজন ডক্টৰ আছে MD ডক্টৰ হয় তেওঁৰ ওচৰলৈ গ'লোঁ তেওঁক ক'লোঁ যে এনেকুৱা কথা হ'ল ৰাতিপুৱাৰ কথা তেতিয়া তেওঁ কি কৰিলে তেতিয়া তেওঁ ফাৰ্ষ্ট এড ট্ৰিটমেণ্ট দি ক'লে যে আপুনি তৎক্ষণাত PGI গুচি যাওক তেতিয়া আমি তৎক্ষণাত PGI গুচি গ'লোঁ ছোৱালীজনীক স্কুলত থৈ এওঁক লগত লৈ PGI গুচি গ'লোঁ তাত যোৱাৰ পিছত ডক্টৰসকলে তেওঁক যি সুধিবলগীয়া আছিলে সুধিলে টেষ্ট কৰিলে আৰু সেই ইনজেকশ্যনেই তাৰ আগত কেনেকুৱা আছিল যে আমি সন্ত ৰামপালদেৱ মহাৰাজৰ এবছৰৰ সময় হৈ গৈছিলে গতিকে সন্ত ৰামপালদেৱ মহাৰাজক আমি প্ৰাৰ্থনা কৰিলোঁ যে এওঁৰ যি ইনফেকশ্যন হৈছিলে ডক্টৰে চিকিৎসা নকৰোঁ বুলি কৈছে কি কৰোঁ এতিয়া গতিকে এনেকুৱা কৰিলোঁ যেতিয়া আমি চণ্ডীগড়লৈ যাবলগীয়া হ'ল চণ্ডীগড়ৰ PGIলৈ যাবলগীয়া হ'ল তাতেও তেওঁলোকে সেই ইনজেকশ্যনেই যিটোৱে ৰিয়েক্ট কৰিছিলে যেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ গ'লোঁ আৰু তালৈ যোৱাৰ পিছত যিটো ইনজেকশ্যনে তেওঁক আগতে ৰিয়েক্ট কৰিছিলে সেইটোৱে এবাৰ নকৰিলে আৰু তেতিয়া তেওঁলোকে দাঁতটো উঘালিব পাৰিলে একো সমস্যা নাহিল ইয়াৰ উপৰি মোৰ সৰু কন্যা এজনী আছে এতিয়া তাইৰ বয়স 7 বছৰ তাইৰ জন্মৰ পৰাই টনচিলৰ সমস্যা আছিলে ডিঙিত তাইৰ বাবে সপ্তাহটোত 400-500 টকাৰ ঔষধ আনিবলগীয়া হৈছিলে ডক্টৰৰ পৰা টেষ্ট কৰাওঁ ঔষধ আনো তাইও কষ্ট পায় 6 বছৰ ঔষধ খুৱাইছিলোঁ তাইক ইমান খৰচো কৰিলোঁ দৌৰাদৌৰি কৰিব লাগিছিল প্ৰত্যেক সপ্তাহতে ডক্টৰৰ ওচৰলৈ যাব লগা হৈছিল এনেকুৱা এটা দিন নাযায় যিদিনা তাই ঔষধ খাবলগীয়া নহয় কিন্তু যেতিয়াৰ পৰা তাই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গৈ নাম দীক্ষা ল'লে মইতো লৈছিলোৱেই যেতিয়া তাইও নাম দীক্ষা ল'লে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা তেতিয়া এজন সাধাৰণ হেমিঅ'পেথিকৰ ডক্টৰৰ পৰা 300-400 টকাৰ ঔষধ ল'লোঁ সেয়া খাওঁতেই তাইৰ টনচিলৰ সমস্যা একেবাৰে শেষ হৈ গ'ল এতিয়া তাই একো ঔষধ খাব নালাগে একেবাৰে সুস্থ তাই ইয়াৰ লগতে মই এইটোও ক'ব বিচাৰিম যে মই কেমেষ্ট্ৰিৰ লেকচাৰৰ পোষ্টত কাম কৰি আছিলোঁ তেতিয়া 1990ৰ পৰা ইয়াৰ আগতে মই 8 বছৰ কলেজতো কাম কৰিছোঁ উন্নাৰ গভৰ্ণমেণ্ট কলেজত লেকচাৰাৰ হিচাপে আৰু তাৰপিছত স্কুলত চৰকাৰে ৰেগুলাৰ ছাৰ্ভিচ হিচাপে কৰ্মৰত কৰালে তাৰপিছত তাৰ পৰা 2016ৰ অক্টোবৰত মোৰ প্ৰমোশ্যন হ'ল প্ৰিন্সিপাল হিচাপে প্ৰিন্সিপাল পদবীত আৰু স্কুল প্ৰিন্সিপাল পোষ্টত মই জইনিং কৰিছিলোঁ তোজ নদীৰ পাৰৰ এখন চিলাইৰ পৰা 15-20 কিলোমিটাৰ আঁতৰৰ খোজকাঢ়িব পৰা ৰাস্তা আছে তাতে পষ্টিং হৈছিলে মই গৈ জইনটো কৰিলোঁ জইনিংটো দিলে কিন্তু মই অহা যোৱাৰ বাবে যথেষ্ট অসুবিধা পাইছিলোঁ বহুত কষ্ট কিন্তু যিহেতু মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত আছিলোঁ গতিকে মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ যে গুৰুদেৱ এনেকুৱা কথা মই যিখন ঠাইত জইন কৰিবলগীয়া হৈছে তাত এতিয়া থাকিব নোৱাৰোঁ মোক ঘৰৰ ওচৰলৈ লৈ আহক তাত থকাটো সমস্যা তাৰ সকলো মানুহে মাদক দ্ৰব্য পান কৰে মাদক দ্ৰব্যৰ লগতে মাংসও খায় তাত থকাটো সমস্যা মই ভালদৰে খাদ্যও বনাব নাজানো গতিকে তাত কেনেকৈ থাকিম গতিকে মোৰ প্ৰায় 1.5 মাহৰ ভিতৰতে মোৰ তাৰ পৰা আকৌ ট্ৰান্সফাৰ হ'ল আৰু মই ঘৰৰ ওচৰ আহি পালোঁ সন্তোষগড়ত তাৰ পৰা মোৰ ঘৰৰ দূৰত্ব গাড়ীৰে গ'লে 10 মিনিট এতিয়া মই তাত ভালদৰে কাম কৰিব পাৰিছোঁ
আৰু ইয়াৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে সুৰাপান কৰিছিলোঁ, ধূম্ৰপান কৰিছিলোঁ, মাছ মাংস খাইছিলোঁ। যিমানবোৰ নিচা আছিলে সেই সকলোবোৰ কৰিছিলোঁ। হোটেলত গৈ সুৰাপান কৰিছিলোঁ আৰু থলং পলং কৰি ঘৰলৈ আহোঁ। কিন্তু যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, তেতিয়া মোৰ যিবোৰ নিচা আছিলে, বেয়া নিচা, সেই সকলোবোৰ বন্ধ হৈ গ'ল, একেবাৰে শেষ হৈ গ'ল। ছাৰ, ভাৰতত লাখৰ সংখ্যাত সন্ত আছে আৰু তেওঁলোকৰ অনুগামীও আছে। কিন্তু ছাৰ, তাৰ পিছতো মানুহে নিচা এৰিব নোৱাৰে। যেনেকৈ আগতে আপুনি কুমাৰ স্বামীৰ লগত জড়িত আছিল আৰু আপুনি কৈছে যে আপুনিও নিচা কৰিছিল, তেন্তে ছাৰ অন্য সন্তৰ ওচৰলৈ যোৱাৰ পিছতো মানুহে নিচা কিয় এৰিব নোৱাৰে? হয়, মই নিজৰ বিষয়ে ক'ব বিচাৰিম। মই য'ত আগতে তাত আমাৰ উমনাথ যি আছে, পীৰগাহ স্থান আছে, মই তালৈ গৈছিলোঁ। 1999 পৰা 2005লৈকে মই তালৈকে গৈছিলোঁ। তাৰপিছত 2005 পৰা 2008লৈকে জয়পুৰৰ পৰা ডক্টৰ নৰেন্দ্ৰ শ্ৰীমালীজী, তেওঁ বহুত ডাঙৰ তান্ত্ৰিক, বিশ্ববিখ্যাত, তেওঁৰ পৰা মই দীক্ষা লৈ সাধনা কৰিছিলোঁ। তাৰপিছত 2008 পৰা 2013লৈকে ব্ৰহ্মঋষি কুমাৰ স্বামীৰ পৰা বীজ মন্ত্ৰ যি দিয়ে তেওঁৰ মই সাধনা কৰিলোঁ। কিন্তু মোৰ যি স্থিতি আছিল সেইটো এনেকুৱা আছিল যে মই যদি কেতিয়াবা হোটেলত ড্ৰিংক কৰি ঘৰলৈ আহোঁ, ঘৰত আহি মনত পৰে যে আজিতো মই চাকি জ্বলোৱাই নাই, তেতিয়া মই ড্ৰিংক কৰাৰ পিছতো চাকি জ্বলাবলৈ গুচি গৈছিলোঁ। মানে সেই সন্তসকলৰ জ্ঞান এনেকুৱা আছিল, সেই জ্ঞানৰ পিছতো মোৰ মনলৈ এই কথা অহা নাছিল যে ড্ৰিংক কৰি আহি আমি এই কামবোৰ কৰিব নালাগে। আমি য'ত ভক্তি কৰোঁ তাৰ লগত সুৰাপানৰ কোনো মিল নাই। কিন্তু যি সন্ত ৰামপালদেৱ মহাৰাজ আছে, তেওঁ আমাক এনেকুৱা জ্ঞান দিছে আমাৰ শাস্ত্ৰৰ পৰা, আৰু আমাক এনেকুৱা ভক্তি মাৰ্গ দেখুৱালে, যাক জানি আমি এইটো গম পালোঁ যে সুৰাপান আৰু অন্য যি নিচা, ধপাতৰ নিচা, ইয়াৰ ভক্তিৰ সৈতে কোনো মিল নাই। বাকী সন্তৰ ওচৰত এনেকুৱা কোনো উত্তৰ নাই, নাতো তেওঁলোকে ভালদৰে বাধা দিয়ে, না তেওঁলোকে ভালদৰে ৰখায়। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে ইয়াক বাধাও দিয়ে। তেওঁ কয় যে যদি দীক্ষা ল'ব বিচাৰিছা তেন্তে লোৱা, কিন্তু এইবিলাক তোমালোকে ত্যাগ কৰিবই লাগিব যদি পৰমাত্মাক প্ৰাপ্ত কৰিব বিচাৰিছা। ছাৰ, আপুনি এজন প্ৰিন্সিপাল, গতিকে ছাৰ আপুনি এজন প্ৰিন্সিপাল হিচাপে ভগত সমাজক কি বাৰ্তা দিব বিচাৰে, কি ক'ব বিচাৰে? হয়, মই বাৰ্তাটো দিব নোৱাৰিম। ইমান হ'ব পাৰে মই প্ৰিন্সিপাল পদবীত কাম কৰি আছোঁ, লেকচাৰাৰো আছিলোঁ, ল'ৰা ছোৱালীক পঢ়াওঁ, কিন্তু যি জনতাক বাৰ্তা দিয়াৰ কথা সেয়া সন্ত ৰামপালদেৱ মহাৰাজেহে দিব পাৰে। তেওঁৰ বাৰ্তাত গূঢ় জ্ঞান, গূঢ় ৰহস্য সোমাই থাকে, আৰু তেওঁৰ কথাত এনেকুৱা আশীৰ্বাদ প্ৰাপ্ত হয় তেওঁৰ বচনৰ পৰা। গতিকে মই বাৰ্তাটো দিব নোৱাৰোঁ, কিন্তু প্ৰাৰ্থনা নিশ্চয় কৰিব পাৰোঁ যে সন্ত ৰামপালদেৱ মহাৰাজৰ যি জ্ঞান, তাক এবাৰ আপুনি কিতাপৰ মাধ্যমেৰে, টিভিৰ মাধ্যমেৰে, অথবা অন্য কোনো মেমৰি কাৰ্ডেৰে, যাৰ বাবে যেনেকৈ উপলব্ধ আছে, সেয়া পাৰিলে এবাৰ চাওক, এবাৰ নিৰপেক্ষ হৈ সেয়া চাওক। এনেকৈ নাভাবিব যে এইজন সন্তৰ ওপৰত আৰোপ লাগি আছে, মই এওঁৰ ওচৰলৈ নাযাওঁ। জ্ঞান কাৰোৰে অধীনত নাথাকে। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দি আছে সেয়া জনাৰ সকলোৰে অধিকাৰ আছে। সন্ত ৰামপালদেৱ মহাৰাজে স্বয়ং কয় যে প্ৰথমে আপুনি জ্ঞান শুনক, বুজক, আৰু যদি আপুনি বুজি পায় তেতিয়াহে মোৰ ওচৰলৈ আহি দীক্ষা লওক। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ যি জ্ঞান, তাক টিভিৰ মাধ্যমেৰে শুনক। তেওঁৰ এখন কিতাপ আছে, জ্ঞান গংগা নামৰ কিতাপ আছে, অথবা জিনেকি ৰাহ নামৰ কিতাপ আছে, অথবা আন শ্ৰদ্ধা ভক্তিৰে ভগৱানক পোৱা নামৰ কিতাপ এখন আছে, গীতা তেৰা জ্ঞান অমৃত নামৰ কিতাপ এখন আছে, অন্য কিতাপো আছে। গতিকে ইয়াৰে মুখ্য জ্ঞান গংগা যি কিতাপ, ইয়াত সকলো পন্থৰ, সকলো গ্ৰন্থৰ জ্ঞান দিয়া আছে। ইয়াক বুজি, পঢ়ি, অথবা টিভিৰ মাধ্যমেৰে আপুনি বুজিব পাৰিব, বা যদি কোনো ভগতক লগ পাই সন্ত ৰামপালদেৱ মহাৰাজৰ, তেওঁৰ পৰা জ্ঞান বুজি আপোনালোক তেওঁৰ শৰণলৈ আহক আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ নিজৰ জীৱন সফল কৰাওক। হয়, ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।